2025 ইং 23 নং চেঙা বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদৰ বিশাল কৰ্মী সভা চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰাছৰ গাঁও পঞ্চায়তত অসম গণ পৰিষদৰ এখনি কৰ্মী সভা অনুষ্ঠিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে চেঙা সমষ্টিৰ ৰাইজৰ পৰা বিপুল সঁহাৰি পাব বুলি এই কৰ্মী সভাত দলৰ জ্যেষ্ঠ আৰু বিভিন্ন স্তৰৰ নেতা কৰ্মীসকলে মত পোষণ কৰে। মিত্ৰদল অসম গণ পৰিষদে দলৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন অঞ্চলৰ লগতে চেঙা সমষ্টিৰ প্ৰায়বোৰ গাঁও পঞ্চায়তত উন্নয়নমূলক আঁচনিত অন্তৰ্ভুক্ত কৰি সাধাৰণ জনতাক উপকৃত কৰা হৈছে বুলিও ৰাইজক অৱগত কৰে। ফৰত স্বাধীনৰ পিছৰে পৰাই সংখ্যালঘু ৰাইজক বিভিন্ন ৰাজনৈতিক দলসমূহে বিশেষকৈ কংগ্ৰেছ দলে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে ৰাজনীতি কৰি আহিছে, যাৰ বাবে সংখ্যালঘু ৰাইজে পলমকৈ মিত্ৰদল অসম গণ পৰিষদ দলক লৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। অসম গণ পৰিষদ দল অসমৰ ধৰ্ম নিৰপেক্ষ এখন আঞ্চলিক ৰাজনৈতিক দল। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সদায় উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু চৰকাৰী পক্ষৰ নিৰ্বাচিত প্ৰতিনিধি নথকাৰ বাবে চেঙা সমষ্টিৰ বিভিন্ন চৰ অঞ্চলত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৰ্থ হৈছে, কাৰণ এনেবোৰ সমস্যা সমাধান কল্পে উপস্থাপন কৰিব পৰা নাই। যাতায়াতৰ ক্ষেত্ৰত চৰ অঞ্চলৰ মূল সমস্যা হৈছে জলজলি নদীৰ ওপৰত হ'বলগীয়া এখন পকী দলং, আৰু এনেবোৰ সমস্যা সমাধান কৰিবলৈ হলে চৰকাৰৰ অংশীদাৰ ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব পাৰিলেহে প্ৰত্যক্ষ যোগাযোগৰ জৰিয়তে সমাধান কৰা সহজ হ'ব। চেঙা সমষ্টিত ইমান দিনে কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি সংখ্যালঘু ভোটাৰক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছ দলে। গতিকে চেঙা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসম গণ পৰিষদ দলৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিবলৈ আহ্বান জনাই দলৰ নেতৃবৰ্গই। চেঙা বিধান পৰিষদৰ সভাপতি তমিজুদ্দিন আহমেদৰ সভাপতিত্বত এই কৰ্মী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চেঙা বিধান পৰিষদৰ সাধাৰণ সম্পাদক শ্বেখ ৰহিজুদ্দিন আহমেদ। সভাত উপস্থিত থাকে শ্ৰীযুত গুণীন্দ্ৰ নাথ দাস সভাপতি বৰপেটা জিলা সমিতি, শ্ৰীযুত ধৰ্মেশ্বৰ ৰয় কেন্দ্ৰীয় সাধাৰণ সম্পাদক অগপ, যুৱ নেতা ৰফিকুল ইছলাম কেন্দ্ৰীয় সম্পাদক যুৱ পৰিষদ অগপ, প্ৰিন্স ফাইজুৰ ৰহমান কেন্দ্ৰীয় সম্পাদক পৰ্যবেক্ষক চেঙা বিধান পৰিষদ অগপ, চুলতান মাহমুদ সাধাৰণ পৰিষদৰ সদস্য চেঙা বিধান পৰিষদ, ফকৰ উদ্দিন আহমেদ সভাপতি কৃষক পৰিষদ চেঙা বিধান পৰিষদ অগপ, ইলিয়াছ আহমেদ সাধাৰণ সম্পাদক ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি অগপ, শ্ৰীযুত ঋষিকেশ শৰ্মা কাৰ্যকৰী সভাপতি যুৱ পৰিষদ অগপ, নিৰক্ষৰ কবি হাবিল উদ্দিনকে আদি কৰি অগপ দলৰ গণ্যমান্য নেতা কৰ্মীসকলে সভাত উপস্থিত থাকে। চেঙা বিধানসভা সমষ্টিৰ উদ্যোগত এই বাগমাৰা চৰত বাগমাৰা পঞ্চায়ত অসম গণ পৰিষদ দলৰ উদ্যোগত এখন কৰ্মী সভা অনুষ্ঠিত হ'ল। কৰ্মী সভাত আমি অংশগ্ৰহণ কৰিলোঁ। আমাৰ দলৰ তত্ত্বাৱধায়ক অসম গণ পৰিষদ দলৰ তত্ত্বাৱধায়ক কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰিন্স ফাইজুল হক ডাঙৰীয়া উপস্থিত থাকিল। আমাৰ বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক জিলা সমিতিৰ সভাপতি গুণীন্দ্ৰ নাথ দাস, আমাৰ যুৱ পৰিষদৰ কৰ্মী সভা আছিল। আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন লক্ষ্য কৰি আমি এই কৰ্মী সভা অনুষ্ঠিত কৰিছোঁ। ইয়ালৈ আহি খুব ভাল লাগিল। আমি ভবাতকৈ খুব ভাল ধৰণে এই অঞ্চলৰ জনসাধাৰণৰ আমাক খুব ভালদৰে তেওঁলোকে আমাক সমৰ্থন জনাইছে। গতিকে আমি ভাবিছোঁ আগন্তুক যে পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত এই অঞ্চলৰ চেঙা সমষ্টিৰ পৰা চেঙা সমষ্টিৰ এই যি বাগমাৰা চৰ, এই বাগমাৰা চৰত আমি ভাল ফল লাভ কৰিবলৈ সক্ষম হওঁ। আৰু দেখিছোঁ আমাৰ যিটো সংগঠনত আমি আমাৰ বিভিন্ন সংগঠনত যেনেকৈ মূল সমিতি আছে, মূল সমিতিৰ পৰা আমি দেখিছোঁ যিবিলাক ভাতৃভক্তি সংগঠন আছে, এই সংগঠনটো এই অঞ্চলৰ জনসাধাৰণৰ অংশগ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি তাকেই লক্ষ্য কৰি আমি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ। এই সভাত দেখিছোঁ যি ধৰণে সমৰ্থন পাইছোঁ, সেই সমৰ্থনে আগন্তুক দিনত অসম গণ পৰিষদৰ ভেটি সুদৃঢ় কৰিব পাৰিম। আমি চেঙা সমষ্টিৰ আমি ৰাইজৰ লগত আছোঁ, আমাৰ ৰাইজৰ সমস্যাৰ লগত আছোঁ। মোৰ মূল কথাটো হ'ল যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমি দেখা পাইছোঁ যে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ চৰ চাপৰি যিখিনি আদাৰ বেকৱাৰ্ড ক্লাছেছ মানুহখিনি আছে, আজি এই অঞ্চলৰ মানুহখিনি যিবিলাক সমস্যা, আজি মেজৰ সমস্যা, আজি গৰখনীয়া সমস্যা,
আৰু যাতায়াতৰ বহুত মেজৰ সমস্যা আছে আজি দীৰ্ঘদিনৰ পৰা আমি দাবী জনাই আছোঁ যে চেঙা সমষ্টিৰ ৰাজ্যৰ স্বাৰ্থত যে বহুৰীৰ পৰা চুনতুলিলৈ দক্ষিণ পাৰলৈ এখন দলং হ'ব লাগে তাৰ লগতে স্থায়ীভাৱে চেঙা সমষ্টিৰ গড়কানীয়া সমস্যাটো সমাধান হ'ব লাগে আৰু আমাৰ যিবিলাক জাতীয় মেজৰ সমস্যা আছে আজি সেইখিনি সমস্যা সমাধান কৰিব লাগে আৰু বিভিন্ন সমস্যা আছে শিক্ষা স্বাস্থ্য গতিকে এই ক্ষেত্ৰত কোনো মন্ত্ৰী বিধায়কে গুৰুত্ব দিয়া নাই তাৰ লগতে বৰপেটা জিলাত কেইবাবাৰো আমাৰ সংখ্যালঘু MP হৈছে গতিকে এই ক্ষেত্ৰত আমাৰ সংখ্যালঘু ৰাইজৰ যিবিলাক মেজৰ সমস্যা এই ক্ষেত্ৰত বাগমাৰা চহৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।